নমস্কাৰ মই চিম্পি গগৈ আৰু এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো লকডাউনৰ সময়ত আপুনি ইএমআই পৰিশোধ কৰিছিলে নেকি যদিহে কৰিছিলে এই মুহূৰ্তত আপোনাৰ বাবে এটা অতি ভাল খবৰ লৈ আহিছো আৰু লকডাউনৰ সময়ছোৱাত যিসকল লোকে ইএমআই পৰিশোধ কৰিছিল সেই সকল লোকে এতিয়া উভতাই পাব ধন কেশবেক লাভ কৰিব ইএমআই দিয়া সকললৈ সুখবৰ সময়মতে ইএমআই দিয়া সকলে এতিয়া লাভ কৰিব কেশবেক আৰু দেৱালীৰ পূৰ্বে একাউণ্টত লাভ কৰিব এই কেশবেক আৰু লকডাউনত ইএমআই পৰিশোধ কৰা সকললৈ কেন্দ্ৰীয় চৰকাৰে এই বিশেষ সুবিধা আগবঢ়াইছে লকডাউনত লোন মৰেটৰিয়ামৰ সুবিধা যিসকলে গ্ৰহণ কৰা নাছিল সেই লোকসকলৰ বাবে এই বিশেষ সুবিধা যদিহে আপুনি লোন মৰেটৰিয়ামৰ সুবিধা লাভ কৰিছিল তেতিয়াহ'লে কিন্তু এই সুবিধা আপুনি গ্ৰহণ কৰিব নোৱাৰিব আৰু টুইটাৰ যোগে এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে আৰু 1 মাৰ্চৰ পৰা 31 আগষ্টলৈ যেহেতু গ্ৰাহকসকলক লোন মৰেটৰিয়ামৰ সুবিধা প্ৰদান কৰা হৈছিল হোম লোন এডুকেশ্যন লোন কাৰ লোন এমএছএমই লোন কনজিউমাৰ ডিউৰেবল লোন লোৱা সকলে এই সুবিধা লাভ উঠাব পাৰিব আৰু যেহেতু কৰোনা মহামাৰীৰ সময়ত আৰবিআইয়ে গ্ৰাহকসকলক 6 মাহৰ বাবে লোন মৰেটৰিয়ামৰ সুবিধা প্ৰদান কৰিছিল আৰু লকডাউনৰ সময়ছোৱাত যিসকল লোকে ইএমআই পৰিশোধ কৰাত ব্যৰ্থ হৈছিল তেওঁলোকৰ বাবে এই সুবিধা আগবঢ়োৱা হৈছিল 1 মাৰ্চৰ পৰা 31 আগষ্টৰ ভিতৰত এই লোন মৰেটৰিয়ামৰ সুবিধা প্ৰদান কৰা হৈছিল আৰু যিসকল লোকে 2 কোটি টকা পৰ্যন্ত লোন লোৱা আছিল সেই লোকসকলৰ বাবে লোন মৰেটৰিয়ামৰ সুবিধা প্ৰদান কৰিছিল চৰকাৰে আৰু শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টুইট যোগে কথা প্ৰকাশ কৰিছে যে যিসকলে লকডাউনত সময়মতে ইএমআই পৰিশোধ কৰি আছিল যিসকলে লোন মৰেটৰিয়ামৰ সুবিধা উঠোৱা নাছিল তেওঁলোকে কেশবেক লাভ কৰিব এতিয়া আৰু সেই কেশবেক লাভ কৰিব দেৱালীৰ পূৰ্বে আৰু এই সম্পৰ্কত আজি বিতংভাৱে আমি জনাম আপোনালোকক আৰু তাৰ বাবে এই মুহূৰ্তত আমি সংযোগ স্থাপন কৰিব খুজিছো নিউজ ডেস্কত থকা আমাৰ সতীৰ্থ পুলকৰ সৈতে আৰু এই মুহূৰ্তত মই পুলকৰ কাষলৈ আহিছো পুলক এটা অতি ভাল খবৰ যেহেতু ইএমআই যিসকলে পৰিশোধ কৰি আছিল লকডাউনৰ সময়ছোৱাত তেওঁলোকৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ সুবিধা আগবঢ়াইছে ইতিমধ্যে এই কথা ইশা নিজৰ দৰ্শকসকলক অৱগত কৰিছো আৰু আপুনি এই সন্দৰ্ভত আমাক সবিশেষ জনাওক ক'ব লাগিব যে এই দুৰ্গোৎসৱৰ মাজতে দেশবাসীলৈ আহিছে এটা ভাল খবৰ যিটো ভাল খবৰ দিছে প্ৰকাশ জাভড়েকাৰে টুইট যোগে তেওঁ প্ৰকাশ কৰিছে অৰ্থাৎ দেশবাসীৰ বাবে এইটো ভাল খবৰ আহিছে আৰু বিশেষকৈ সেইসমূহ ৰাইজৰ বাবে এই খবৰটো আহিছে যিসকলে ইএমআইত কোনো এটা বস্তু ক্ৰয় কৰিছিলে সেয়া লকডাউনৰ পূৰ্বতে হওক বা লকডাউনৰ সময়ছোৱাতে হওক যিসকল গ্ৰাহকে ইএমআইৰ জৰিয়তে কিবা কোনো ধৰণৰ বস্তু বা সম্পত্তি ক্ৰয় কৰিছিলে সেইসকল গ্ৰাহকলৈ এই মুহূৰ্তত আহিছে আটাইতকৈ ভাল খবৰটো কিয়নো তেওঁলোকে যদিহে কোনো গ্ৰাহকে ইএমআই পৰিশোধ কৰিছিলে লকডাউনৰ সময়ছোৱাত যেহেতু কেন্দ্ৰীয় চৰকাৰে আৰু আৰবিআই ইতিমধ্যে এটা গাইডলাইন দিছিলে যে 6 মাহৰ বাবে তেওঁলোকে কোনো ধৰণৰ ইএমআই পৰিশোধ কৰিবলৈ প্ৰয়োজন নাই আৰু যদি কোনোবা কোম্পানীয়ে বা বিত্তীয় প্ৰতিষ্ঠানে তেওঁলোকক হেঁচা প্ৰদান কৰে বা জোৰ জুলুম কৰে ইএমআইৰ বাবে তেনেহ'লে তেওঁলোক জগৰীয়া হ'ব সেয়েহে 6 মাহৰ বাবে তেওঁলোকৰ যি ইএমআই আছিলে সেই ইএমআই তেওঁলোকৰ বাহল ৰখা নাছিলে কাৰণ সেই যিটো সময়ত তেওঁলোকে ইএমআই দিব লগা হৈছিলে সেই সময়ত তেওঁলোকে নিদিলেও হৈছিলে কিন্তু যিসকল গ্ৰাহকে নিৰ্দিষ্ট সময় অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ থকাৰ পিছতো নিজৰ স্বইচ্ছাৰে যিসকলে ইএমআই দি আছিলে সেইসকল গ্ৰাহকৰ বাবে ভাল খবৰ যে তেওঁলোকে ইএমআই যে দিছিলে তাৰ বাবে চৰকাৰে তেওঁলোকক সেই 6 মাহৰ দিনত অৰ্থাৎ মাৰ্চৰ পৰা যদি আমি চাওঁ আগষ্টলৈকে তেওঁলোকে যদি সময়মতে ইএমআই পৰিশোধ কৰিছিলে তেনেহ'লে তাৰ যি সুদ আছিলে সেই সুদৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এটা বোনাছ পাব বা বেনিফিট পাব যিটো বোনাছ তেওঁলোকক দেৱালীৰ সময়ত তেওঁলোকৰ একাউণ্টত দিব আৰু অন্যহাতে যিসকল গ্ৰাহকে কেন্দ্ৰীয় চৰকাৰ বা আৰবিআইৰ যি গাইডলাইন আছিলে গাইডলাইন মানি সেই সময়ছোৱাত ইএমআই পৰিশোধ কৰা নাছিলে সেই গ্ৰাহকসকলো কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই কিয়নো তেওঁলোকৰ যি ইএমআইৰ সুদ আছিলে সেই সুদ বৃদ্ধি নহয় তেওঁলোকৰ যি সুদৰ ওপৰত অতিৰিক্ত সুদ তেওঁলোকে দিব লগা হ'ব কোম্পানী বা যিসমূহ বিত্তীয় প্ৰতিষ্ঠানক সেই সুদ চৰকাৰে নিজে বহন কৰিব যিটো কথা টুইট কৰি ইতিমধ্যে প্ৰকাশ জাভড়েকাৰে উল্লেখ কৰিছে গতিকে এক কথাত ক'বলৈ গ'লে যিসকল ইএমআইৰ গ্ৰাহক আছিলে ইএমআই দি লাগিলে কাৰ লোনে হওক বা হোম লোনে হওক বা এডুকেশ্যনেল লোনে হওক বা স্মাৰ্টফোনেই হওক যিকোনো এটা পণ্য সামগ্ৰী যিসকলে ক্ৰয় কৰিছিলে সেইসকল গ্ৰাহকৰ বাবে ভাল খবৰ কিয়নো যিসকলে সময়মতে ইএমআই দিছিলে তেওঁলোকেও এই সুবিধাটো লাভ কৰিব আৰু যিসকলে ইএমআই দিয়া নাছিলে সেইসকলেও এই সুবিধাটো লাভ কৰিব মই পুনৰবাৰ কৈছোঁ যিসকলে সময়মতে ইএমআই দিছিলে তেওঁলোকে ইএমআই দিয়াৰ বাবদ সেই সময়ত তেওঁলোকৰ যি 70% আছিলে সেই 70%ত যিটো খৰচ হৈছিলে তেওঁলোকৰ সেই খৰচটো তেওঁলোকে দিৱালীৰ সময়ত বোনাছ হিচাপে তেওঁলোকৰ একাউণ্টত পাব আৰু অন্যহাতে যিসকলে
RBI আৰু কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন মতে সেই সময়ছোৱাত তেওঁলোকৰ যিহেতু আৰ্থিক অনাটন হৈছিলে কাৰণ যি দেশজুৰি বা বিশ্বজুৰি কৰোনা মহামাৰী হৈছিলে কৰোনা মহাতংক হৈছিলে যাৰ বাবে আৰ্থিকভাৱে জুৰুলা হৈ পৰিছিলে সমগ্ৰ ৰাজ্য তথা দেশবাসী লোক সেইবাবে কেন্দ্ৰীয় চৰকাৰ আৰু RBI এই নিয়মটো বান্ধি দিছিলে যে ছমাহৰ বাবে তেওঁলোকে সময়মতে EMI নিদিলেও হ'ব সেইসকল গ্ৰাহক যিসকল গ্ৰাহকে আৰ্থিক অনাটনৰ বাবে সেই সময়ত সেই সুদৰ টকা অথবা যি EMI সেই EMI দিব পৰা নাছিলে তেওঁলোকে কিন্তু অতিৰিক্ত সুদ বা তেনেধৰণৰ কোনো একো দিব নালাগে অৰ্থাৎ বিত্তীয় প্ৰতিষ্ঠানসমূহক যি অতিৰিক্ত মাচুল দিব লাগিব সেই সম্পূৰ্ণ মাচুল ব্যয় কৰিব কেন্দ্ৰীয় চৰকাৰে হয় চিম্পি এইটো ইতিমধ্যে প্ৰকাশ জাভেদকৰে টুইট যোগে কালি প্ৰকাশ কৰিছে হয় পুলক এই মুহূৰ্তত এটা কথা ক'ব পাৰি যিসকলে লোন মৰেটৰিয়ামৰ সুবিধা গ্ৰহণ কৰিছে লকডাউনৰ সময়ছোৱাত তেওঁলোকো চিন্তা কৰাৰ প্ৰয়োজন নাই আৰু লগতে যিসকলে EMI পৰিশোধ কৰিছিল লকডাউনৰ সময়ত তেওঁলোকৰ কাৰণেও চিন্তাৰ প্ৰয়োজন নাই যিসকলে লোন মৰেটৰিয়ামৰ সুবিধা গ্ৰহণ কৰিছিল অৰ্থাৎ তেওঁলোকে EMI পৰিশোধ কৰা নাছিল তেওঁলোকে কিন্তু অতিৰিক্ত যি কোম্পানীসমূহক দিব লাগিব EMI সেই EMI সমুদায় খৰচ কিন্তু চৰকাৰে বহন কৰিব আনহাতে যিসকলে EMI পৰিশোধ কৰি আছিল তেওঁলোকে বোনাছ হিচাপে সেই সুদৰ ওপৰত ভিত্তি কৰি এক নিৰ্দিষ্ট পৰিমাণৰ ধনৰাশি দেৱালীৰ পূৰ্বে লাভ কৰিব হয় পুলক এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ঈশা নিউজৰ দৰ্শকসকলক এই মুহূৰ্তত আমি এটা ভাল খবৰ জনাই আছোঁ যে EMI দিয়া সকলৰ বাবে এই মুহূৰ্তত এটা অতিকৈ ভাল খবৰ লকডাউনৰ সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল RBI জাৰি কৰিছিল যে 1 মাৰ্চৰ পৰা 31 আগষ্টৰ ভিতৰত যিসকল লোকে EMI পৰিশোধ কৰাত ব্যৰ্থ বা যিসকলৰ আৰ্থিক অভাৱে জুৰুলা কৰি আছে সেই সময়ছোৱাত তেওঁলোকে EMI পৰিশোধ নকৰিলেও হ'ব 1 মাৰ্চৰ পৰা 31 আগষ্টৰ ভিতৰত সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল কিন্তু যিসকলে EMI ইয়াৰ উপৰিও কিন্তু কিছু সংখ্যকে দেখিবলৈ পোৱা গৈছিল লোন মৰেটৰিয়ামৰ সুবিধা গ্ৰহণ কৰা নাছিল তেওঁলোকে EMI পৰিশোধ কৰি আছিল আৰু EMI যিসকলে পৰিশোধ কৰি আছিল সেই লোকসকলে এতিয়া সেই সুদৰ ওপৰত এটা নিৰ্দিষ্ট টকা লাভ কৰিব দেৱালীৰ পূৰ্বে আনহাতে যিসকলে তেওঁলোকে EMI পৰিশোধ কৰা নাছিল কাৰণ সেই পৰিশোধ নকৰা ছমাহৰ যি এটা নিৰ্ধাৰিত সময়ৰ যিটো EMI বা যি সুদ সেই সুদৰ যি অতিৰিক্ত সুদ বহন কৰিব লাগিব নেকি এনেধৰণৰ কিন্তু দুচিন্তাটো পৰিছিল সেই ব্যক্তিসকল বা সেই গ্ৰাহকসকল কিন্তু তেওঁলোকৰ বাবে সকাহজনক খবৰ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যি অতিৰিক্ত সুদ সেই অতিৰিক্ত সুদ কিন্তু বহন কৰিব চৰকাৰে আনহাতে যিসকলে EMI পৰিশোধ কৰি আছে সময়মতে তেওঁলোকে কেছবেক লাভ কৰিব দেৱালীৰ পূৰ্বে গতিকে এই মুহূৰ্তত এটা অতি ভাল খবৰ বুলি ক'ব লাগিব কাৰণ EMIৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এক বিশেষ ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকৰে টুইটাৰ যোগে এই কথা প্ৰকাশ কৰিছে যে আমি পুনৰ এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ EMI দিয়াসকলৰ বাবে এই মুহূৰ্তত এটা অতিকৈ ভাল খবৰ লকডাউনৰ সময়ছোৱাত যিসকল লোকে সময়মতে EMI পৰিশোধ কৰি আছিল তেওঁলোকে লাভ কৰিব কেছবেক আৰু এই কেছবেক লাভ কৰিব দেৱালীৰ পূৰ্বে আনহাতে যিসকল লোকে EMI পৰিশোধ কৰা নাছিল লকডাউনৰ সময়ত অৰ্থাৎ লোন মৰেটৰিয়ামৰ সুবিধা গ্ৰহণ কৰি আছিল তেওঁলোকেও কিন্তু তেওঁলোকৰ বাবেও এটা সকাহজনক খবৰ আছে যে তেওঁলোকে যি অতিৰিক্ত সুদ ভৰিব লগা হ'ব সেই অতিৰিক্ত সুদ সেই ব্যক্তিজনে নিজে ভৰিব নালাগে সেই সুদ চৰকাৰে বহন কৰিব বা চৰকাৰে ভৰিব গতিকে এটা ভাল খবৰ আৰু কেন্দ্ৰীয় চৰকাৰে এই সুবিধা আগবঢ়াইছে ইতিমধ্যে টুইটাৰ যোগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে সেই বিশেষ টুইটটো আমি ঈশা নিজৰ দৰ্শকসকলক ইতিমধ্যে দেখুৱাইছোঁ EMI দিয়া সকললৈ এটা ভাল খবৰ সকাহজনক খবৰ আমি এই মুহূৰ্তত ঈশা নিউজৰ দৰ্শকসকলৰ বাবে জনাই আছোঁ দেৱালীৰ পূৰ্বে যিসকল লোকে লকডাউনত সময়মতে EMI পৰিশোধ কৰি আছে তেওঁলোকে ধন লাভ কৰিব আনহাতে যিসকল লোকে EMI পৰিশোধ কৰা নাছিল লোন মৰেটৰিয়ামৰ সুবিধা গ্ৰহণ কৰিছিল তেওঁলোকৰ বাবেও এটা ভাল খবৰ যে তেওঁলোকে যি অতিৰিক্ত সুদ ভৰিব লগা হ'লহেঁতেন কিন্তু সেই অতিৰিক্ত সুদ আৰু এতিয়া ভৰিব নালাগে সেয়া কেন্দ্ৰীয় চৰকাৰে বহন কৰিব আৰু লকডাউনৰ বাবে দেখিবলৈ পোৱা গৈছিল বহু লোকৰ আৰ্থিক অৱস্থা জুৰুলা হৈ পৰা দেখিবলৈ পোৱা গৈছিল আৰ্থিক অনাটনত ভুগিছিল যাৰ বাবে EMI পৰিশোধ কৰাটো অসম্ভৱ আছিল আৰু সেইসকলৰ বাবে আচলতে লোন মৰেটৰিয়ামৰ সুবিধা প্ৰদান কৰিছিল RBI 1 মাৰ্চৰ পৰা 31 আগষ্টৰ ভিতৰত তেওঁলোকে EMI পৰিশোধ কৰিব লগা হোৱা নাছিল আৰু বহু লোকে এই সুবিধা গ্ৰহণ কৰিছিল আৰু সেই সুবিধা গ্ৰহণ কৰিছিল তেওঁলোকৰ বাবে সকাহজনক কাৰণ তেওঁলোক বহু সময়ত দুচিন্তাত পৰাও দেখিবলৈ পোৱা গৈছিল যে তেওঁলোকে যি অতিৰিক্ত এই ছমাহত যিটো তেওঁলোকে EMI ভৰিব লগা হোৱা নাই সেই EMI আকৌ পিছত ভৰিব লাগিব নেকি এনেধৰণৰ চিন্তাত পৰিছিল কিন্তু সেই অতিৰিক্ত সুদ কিন্তু দিব নালাগে সেইসকল EMI পৰিশোধ নকৰা লোকে কাৰণ সেই সুদ এতিয়া চৰকাৰে বহন কৰিব
গতিকে দুটা ভাল খবৰ EMI পৰিশোধ কৰা সকলৰ বাবেও ভাল খবৰ আৰু EMI পৰিশোধ নকৰা সকলৰ বাবেও ভাল খবৰ EMI যিসকলে পৰিশোধ কৰিছিল লকডাউনৰ সময়ত তেওঁলোকে কেশবেক লাভ কৰিব আৰু যিসকলে EMI পৰিশোধ কৰা নাছিল তেওঁলোকে কিন্তু যি অতিৰিক্ত সুদ সেই অতিৰিক্ত সুদ তেওঁলোকৰ চৰকাৰে বহন কৰিব কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে টুইটাৰ যোগে এই কথা ইতিমধ্যে প্ৰকাশ কৰিছে